এই যিটো অগ্নিকাণ্ডৰ ঘটনা কালি নহয় পৰহি হয় তাৰপিছত যোৰহাট বন বিভাগৰ এটা ওলাইছে আপোনালোকৰ ৰেঞ্জাৰৰ কিবা মতানৈক্য হৈছিলে। নাই মতানৈক্য নহয়, মই কৈছোঁ খনন কাৰ্যটো ডিএফ মেডামক সুধি পেলাই যে মাটি খনন কাৰ্যটো নাই বুলি পিছদিনাৰ পৰা আকৌ খনন কাৰ্য তেতিয়া ৰেঞ্জাৰৰ লগত তৰ্ক বিতৰ্ক হৈছে। তো এইটোতো কথাটো নহ'ব, ইয়াত খনন কাৰ্য বলবস্তিকে তেওঁলোকে মোৰ লগত তৰ্ক যুদ্ধ কৰিছে, জনসাধাৰণৰ লগত কৰিছে। আৰু সেইটো বিষয়ত মানে অলপ মনত বেয়া লাগিলে। মই বোলো তোমাৰ লগত কথা পাতি লাভ নাই, মই ওপৰত কথা পাতোঁ। ওপৰত কথা পাতিছোঁ, PCFৰ পৰা ধৰি বন মন্ত্ৰীৰ পৰা কথা পাতি পেলাই যে এইটো কিয় হৈছে, ক'ত আছে, আপোনালোক ভূ জৰীপ বিভাগৰ লগত ডিছকাছ কৰক, তাৰপৰা কি উত্তৰটো দিব, তেতিয়া তাৰপিছত আপোনালোকৰ আণ্ডাৰততো ব্ৰহ্মপুত্ৰৰ মাটি পলস ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত নপৰে। আপোনালোকে কেনেকৈ ইয়াত ৰেভিনটো দিব পৰা কাৰণে মাটি খনন কাৰ্য মানুহ এই কি কয় বহি গৈছে গৰাখহনীয়ে, তাহাৰ গুৰিতে কাটিছে। বন মাফিয়াই 4 লেনত যিমান মাটি খান্দিলে 4 লেনটো হৈ গ'ল, এতিয়া আকৌ মাটি খনন কাৰ্যটো কৰিব নালাগে। আৰু 4 লেনৰ মাটিৰ নামত বেপাৰ কৰিলে, এইফালে এগাড়ী পেলালে এইফালে দুগাড়ী বিকিব। সেইটো কৰাৰ কাৰণে ইয়াত আগতে গোটেই নদীখন এখন খোজকাঢ়ি যাব পাৰে, তাতে খৰালি মই 6 ফুট 7 ফুট দকৈ খান্দিলে, তাকো খান্দিলে 3 কিলোমিটাৰ। 3 কিলোমিটাৰ যেতিয়া খান্দি দিলে, গোটেই নটো পানীটো টানি আনিলে এতিয়া মাজুলীত নদী নাই, এইখনে নদী হ'ল। সেইকাৰণে দলঙৰ খুঁটা য'ত দিছে পানীটো ইয়াত এটেক কৰিছে, এটেক কৰি এইফালে ঢালিছে। শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান দলং দিছে চব দক্ষিণলৈ নদীটো গমন কৰিলে। গমন কৰাৰ কাৰণে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টটোৰ এই মাথাউৰিবোৰ বিজ্ঞানসন্মত নহয়, বালি এসোপা দি থৈছে। এই গৰাখহনীৰ যিটো 2 নম্বৰ 1 নম্বৰৰ পৰা গৰাখহাই আহিছে, এতিয়া যে আমি যোৰহাট ডিষ্ট্ৰিক্টটো নিৰাপদে জীয়াই থাকিব পাৰিম আশা কম আছে। সেইকাৰণে মই গোটেইটো প্ৰেক্টিকেল নলেজ পাই পেলাই মই প্ৰতিবাদ কৰিছোঁ। কিয় কৰিব, কিয় খান্দিব, অন্য কথা নহয়। কাৰণ মানুহ মৰাৰ পিছত বালি কোনে কিনিব? যদি এইটো সেই বছৰত 4টা বজাত ছিগিছিল বুলিহে মানুহ বাচিছে, যদি ৰাতি 11টা 12 বজাত ছিগে মানুহ শুই থাকোঁতে, তেতিয়া মানুহ এটাও নাবাচে। আৰু যোৱা বছৰতকৈ পানী যদি বেছি হৈ যায়, ডাঙৰ হৈ যায়, পানীটো খুটি নাহে, ডাঙৰ হৈ গ'লে আলিটো নাথাকে। কিন্তু আপুনি বনৰ যিখিনি বালি মাফিয়া আছিলে তেওঁলোকৰ বিৰুদ্ধে মাত মতাৰ বাবে আপোনাৰ থ্ৰেটলিং আহিছিল নেকি? থ্ৰেটলিং মানে তেওঁলোকে কণ্ট্ৰেক্টাৰবিলাকে আহিছে, মই বোলো নহয়, তোমালোকে যেতিয়া বালিটো নি খনন কাৰ্য গৰাখহাই নিব, মাথাউৰিটো ভাগি দিব, তেতিয়া তোমালোকে সেই মানুহখিনি তোমালোক পানীত সাঁতুৰিব জানানে? কণ্ট্ৰেক্টাৰহে কৰা, পানীতটো সাঁতুৰিব নাজানে। মাথাউৰিটো যেতিয়া ছিগি যাব, মানুহখিনি তাত আলৈ বিলৈ কি মানুহখিনিক উদ্ধাৰ কৰিবনে? সেইকাৰণে সেইটো কাম নকৰিবা বুলি কৈছোঁ। তোমালোক অসমীয়া ল'ৰা নহয় জানো? অসমীয়া মানে জুবিনক মৰা মানুহটো, তোমালোকতো আৰু এই মানুহগালক মাৰিবলৈ চিন্তাই নকৰা, পইচাহে চিনি পোৱা। সেইবোৰ কৈছোঁ আৰু তেওঁলোকক। অগ্নিকাণ্ড ঘটনা তাৰ লগত জড়িত বুলি ভাবে নেকি? নাই মই নাভাবোঁ, ইয়াৰ পৰা গৈ সেইবোৰ নকৰে, সেইটো কথাটো নহয়। সেইটো অন্য মানুহে এইবোৰ ঠেক মনোবৃত্তিৰ মানুহে, কোনোবাই বাঘে গৰু খাইছে আৰু সেইকাৰণে তেওঁলোকক মই মুকলিমূৰীয়াকৈ থাকিবৰ কাৰণে, বাঘে গৰু নাখাবৰ কাৰণে জ্বলাইছে বুলি মই অনুভৱ কৰিছোঁ। আৰু তালৈ যাব নোৱাৰে, কাৰণ এইখন নদী পাৰ হ'ল, তাৰ মাজত এখন নদী আছে, তালৈ এওঁলোকে যাব নোৱাৰে। তাত কালি মাজুলী আৰক্ষী আহিছিলে, মাজুলী বন বিভাগ আহিছে, তদন্ত কিমান তদন্ত আগবাঢ়িছে। আকৌ তাত FIR দাখিল কৰিবলৈ কৈছে, আকৌ তাত জৰীপ কৰিব লাগিব ন, কিমান গছ কাটিলে, কিমান পুৰিলে, কিমানটো মাটিত এৰিয়াত গ'ল, সেইটো মেপিং কৰিব লাগিব। এনে FIR এখন লিখিব নোৱাৰিব। সেইকাৰণে যিটো গ্ৰীণ SSD বুলি যে NGOহে কৰাইছে আমাৰ ছোৱালীজনীৰ নামত 70টা মানুহ গোট খাই পেলাই, তেওঁলোকে আহিব, আহি পেলাই তেওঁলোকৰ নিজে FIR দাখিল কৰিবলৈ মোৰ নামতে এইটো দিছে, নোলাই কাঠনিবাৰী 2.0। সেইকাৰণে তেওঁলোকে ইনষ্টেটে 1300 হেক্টৰ লৈছে। এইটোতো 3 বছৰত যিমান গছ হৈ গৈছে আৰু বাকীটো হ'বলৈ বেছি সময় নালাগিব। মোৰ উদ্দেশ্যটো হ'ল, আমাৰতো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পইচা নাই, এনেকৈ বালি বেছি পইচা পকেটত ভৰাই, কিন্তু ভাল কাম কৰিবলৈ পইচা নোলায়। সেইকাৰণে মোৰ উদ্দেশ্যটো হ'ল, শদিয়াৰ পৰা ধুবুৰীলৈ যি 58টা ভূ জৰীপ বিভাগৰ লগত ডিছকাছ কৰিছোঁ, সেই 58টাত হাতী খাদ্য, বান্দৰৰ খাদ্য ৰুই হাতী আৰু মানুহৰ সংঘাত, বান্দৰ আৰু মানুহৰ সংঘাত কমাবৰ কাৰণে সেইটো। আৰু অসম চৰকাৰৰ পইচা নাই, ভাৰত চৰকাৰৰ পৰা ইণ্টাৰনেশ্যনেলৰ পৰা আনি আমি সোনকালে গ্ৰীণ কৰিব লাগে। সেইকাৰণে 6 তাৰিখ গুৱাহাটীত যাম, PCFৰ লগত বৈঠক বহি কোন ডিষ্ট্ৰিক্টত কিমান চৰ্চা পৰি আছে সেইটো
এলটমেণ্টটো দি দিলে আমি মাতি আনিম চব এইবিলাক। যোৰহাটত যদি দেখা যায় কেৱল কপিলামুখতে নহয় বিভিন্ন স্থানত এনেকুৱা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।